সৰু 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 ধিটিঙালি সৰু দুষ্টামি ডাঙৰ নহম যেন কাহানিও পৰো 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 বাগৰি যদিও বহুকেইজন অভিনেতা অভিনেত্ৰীৰ ছবি বা আমাৰ পৰিচালক প্ৰযোজকসকলৰ ছবি আটাইবোৰ ছবিকে যাতে আঁকোৱালি লওক আৰু অসমত অসমীয়া ছবি চোৱাৰ এটা পৰিৱেশ যাতে গঢ় লৈ উঠক। তাতে আমাৰ বহুতে হয়তো ছবিখন বহুতে চাই ভাল পালে, বহুতে চাই বেয়া পালে, সেইটো স্বাভাৱিক কথা। আমি প্ৰতিটো ৰুচি আমি দিব পৰা নাই আৰু যদি ভুল ক্ৰুটি হৈছে ক্ষমা বিচাৰিছোঁ নিজৰ ভাই ককাই বুলি, আৰু আপোনালোকে আঙুলিয়াই দিয়া দায়িত্ব আপোনালোকৰ। গতিকে আগন্তুক দিনত যিবোৰ ভুল ক্ৰুটি ছবিখনত ৰৈ গৈছে সেই ভুল ক্ৰুটিবিলাক যাতে অনাগত দিনৰ ছবিবিলাকত আমি চেষ্টা কৰিম যাতে আমি আৰু অলপ ভাল কৰিম। সেই গতিকে আপোনালোক বিনম্ৰ অনুৰোধ কৰিছোঁ, অসমত অসমীয়া ছবি চোৱাৰ পৰিৱেশ এটা গঢ় লৈ উঠাওক অসমৰ চুকে কোণে, যেতিয়া আমাৰ অসমীয়া ছবি জগতখনে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ ছবিবোৰৰ দৰে ফেৰ মাৰিব পাৰিম বিদেশৰ বজাৰত। গতিকে ইণ্ডাষ্ট্ৰী হিচাপে গঢ় লৈ উঠোৱাৰ আমাৰ যি আন্দোলন, আমি আটাই ইয়াত আমাৰ সহযোগিতা দৰকাৰ। কাৰণ ইণ্ডাষ্ট্ৰী এটা যেতিয়া গঢ় লৈ উঠিব তাত আমাৰ বহুত সংস্থাপন পাব। কেৱল এতিয়া আমাৰ ব্যক্তিগত প্ৰশ্ন, আপুনি সৰুতে যেতিয়া এখন ছবি আছিলে তেতিয়া আপোনাৰ মানে কি আছিলে, সাধাৰণ ল'ৰা এতিয়াও সাধাৰণ, গতিকে চাওঁ বুলি অভিনেতা হ'ম বুলি কেতিয়া ভাবিছিলে, কিমান ক্লাছ ভবাই নাছিলোঁ মই এইমলেছ মানুহ, এতিয়াও এইমলেছে। বহুত বহুত ধন্যবাদ দাদা। দাদাৰ লগত আপোনালোকে যাক যেনেকৈ মনোৰঞ্জন কৰিব পাৰিছোঁ, যদি ক'ৰবাত ক্ৰুটি ৰৈ গৈছে এবাৰ ক্ষমা বিচাৰিছোঁ। আৰু দাদাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব গ'ল্ড চিনেমা হলৰ দিব্যদাই। বন্ধু কেনেকুৱা লাগিল? সকলোৱে ক'লে ভাল লাগিব। ভাল লাগিছে ধুনীয়া এটা নতুনত্ব আমি পাই গৈছোঁ। আৰু এটা কথা, এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা যে আমাৰ অসমীয়া চিনেমা বহুত দিনৰ মূৰত, মই কোৱা নাই, আমাৰ যিমানবিলাক হলৰ আমাৰ মালিকবিলাকে অসমৰ বিভিন্ন ধৰণৰ জেগাবোৰ ফোন কৰি আহিছে বহুত দিনৰ মূৰত ক'ভিডৰ পিছত এখন ছবি অকণমান ব্যৱসায়িকভাৱে তেখেতসকলে কোৱা কথা দেই, সফলতা মানে এটা ব্যৱসায়িকভাৱে সফল হৈছে। এইটো আমাৰ জয় নহয়, আমাৰ অসমবাসী ৰাইজৰ জয়। গতিকে বন্ধু আহিব বন্ধু যাব, সেইটো পিছৰ কথা। কিন্তু এইটো কথা প্ৰমাণ কৰি দিলে যে হিন্দী লোভে যিধৰণে আমাক গ্ৰাস কৰি আছে, আমাৰ বেলেগ এখন ডাঙৰ ছবি হিন্দী ছবি বা ইংৰাজী ছবি এখন আহিলে মানে যে তেখেতসকলৰ মানে ছবিবিলাক লগাব লাগে, ডাঙৰ ডিষ্ট্ৰিবিউটাৰবিলাকক প্ৰেছাৰ দিয়ে। কিন্তু আমাৰ এতিয়া প্ৰমাণ কৰি দিলে আমাৰ অসমৰ জনসাধাৰণে যে আমাৰ অসমীয়া ছবি চলিবই লাগিব আৰু বিশেষকৈ যি আমাৰ আগুৱাই যোৱা যিটো প্ৰচেষ্টা আগন্তুক দিনত আমাৰ অসমৰ ৰাইজে এইটো দেখাই দিলে। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা, এইটো আমাৰ অসমবাসী ৰাইজৰ এইটো জয় হয়। কাৰণ দ্বিতীয় সপ্তাহৰো সৌগৌৰৱে 3-4টা চবতে শ্ব' লগাইছে গোটেই অসমতে। সেইটো খুব ভাল কথা, এটা ভাল চাইন। গতিকে এনেকৈ আৰু ছবি আহিব আমাৰ 10-15-20। আমাৰ খালি এই ধাৰাবাহিকতাটো যাতে আমি চোৱাৰ যিটো ধাৰাবাহিকতা অসমীয়া ছবিৰ, সেইটো যাতে সেই জয় যাত্ৰাটো যাতে আমি সদায় যাতে বজাই ৰাখিম। ধন্যবাদ।